Welcome to Rahman Hatchery Farm. So বন্ধুসকল আজি আপোনাৰ লগত মই কথা পাতিম যে সোণালী মুৰ্গীত বিশেষকৈ কি বেমাৰ আহে। So বন্ধুসকল বিশেষকৈ এটা বেমাৰে আহে মোৰ যোনটো ফাৰ্মত আহে সেইটো হ'ল বেচিলাৰী হোৱাইট ডায়েৰিয়া। So বন্ধুসকল তাৰ সিম্পটমছবোৰ কেনেকুৱা থাকে এই মুৰ্গীবিলাক চাই পাইছে এতকো সেই বেমাৰটো লাগিছিলে এতিয়া ৰিকভাৰ হৈ গ'ল কিন্তু এটাক লাগি আছে যেহেতু মই ভিডিওটো বনাব নোৱাৰিলো আজি মই দেখাই দিছো হেতু এটাক কোনটো আছে এই বন্ধুসকল এই মুৰ্গীটো চাই পাইছে সিম্পটমছটো এনেকুৱা থাকে মুৰ্গীটো দেখা পাইছে আপোনালোক সেম তেনেকুৱা সিম্পটমছ থাকে ফেদাৰ বিলাক বেছি ডাঙৰ হৈ যায় মুৰ্গীবিলাক অকনমানি হৈ যায় বাকি মুৰ্গীবিলাকটো ৰিকভাৰ হৈ গৈছে কেটামান আছে ৰিকভাৰ হ'ব পৰা নাই তো আজি মই দৰব আকৌ চলাম কি দৰব চলাম বলক মই দেখাই দিম আপোনালোক আৰু কিমান ড'জ থাকিব গোটেইখিনি বস্তু দেখাই দিম যেহেতু আপোনালোক যদি সোণালী পোহে তেতিয়া আপোনালোক কেতিয়াও এই প্ৰবলেমটো নাহে সো বলক মই দেখাই দিছো আপোনালোক তো বন্ধুসকল এইটো দৰবৰ নাম হৈছে ডক্সিসাইক্লিন ভেটেনেৰি বুলি ক'লে যিকোনো ভেটেনেৰি দোকান বা মেডিকেল শ্বপত আপোনাক এই দৰবটো দি দিব সাইজটো চাই লওক এটো বলাৰ সাইজ হয় এটো আপোনাৰ 3 লিটাৰ পানীত এটা টেবলেট যায় আৰু আপোনালোক মন কৰিব যে আপোনাৰ মুৰ্গীয়ে হৰু হওক বা ডাঙৰ হওক 8 ঘণ্টাত কিমান পানী খায় এই 8 ঘণ্টা পানী যেতিয়ালৈকে থাকিব তিমান দেৰিলৈকে আপোনাৰ সেই দৰবটো চলিব মই এটো চাইছো যে মোৰ 3 লিটাৰ খায় এতিয়া বৰ্তমান 8 ঘণ্টাৰ কাৰণে 3 লিটাৰ পানীত মই এটা টেবলেট মিলাও তেতিয়া হলে হেতু 8 ঘণ্টা চলে মোৰ এটা টেবলেট এদিন চলি যায় তো আজি মই হেতক লাষ্ট চলাম জুন বিলাক মুৰ্গী মানে এতিয়ালৈকে ৰিকভাৰ হোৱা নাই ৰিকভাৰ হৈ যাব আজি তো এটুকে আজি বেমাৰটো হল সো এটোৱে বেমাৰ হয় যোনটো বহুত প্ৰবলেম দিয়ে আৰু এটো মৰ্টেলিটিটো খুব বেছি যদি আপুনি টাইমত এটো ৰিকভাৰ কৰিব নোৱাৰে তে আপোনাৰ 100% মৰ্টেলিটি হৈ যাব পাৰে সো এটো মানে 7 দিনত বা 10 দিনত আপোনাৰ পুৰা ফাৰ্ম খালি হৈ যাব আৰু যিবোৰ মুৰ্গী বাছি যাব হেবিলাক মানে গ্ৰোথ নলব বা দানা বেছি খাব গ্ৰোথ নলব তো এটো কেনেকুৱা ৰিকভাৰ কৰিব এই দৰবটো লব এটো ৰাতিপুৱা সময়ত 8 ঘণ্টা চলাব আৰু তাৰ পিছত কি চলাব তাৰ পিছত চলাব লিভাৰ টনিক ব্ৰটন বুলি কে এটা আহে হেতু চলাব পাৰে বা বেলেগ কিবা কোম্পানী যদি আছে লিভাৰ টনিক হেতু চলাব পাৰে তেতিয়া কি হ'ব আপোনাৰ মুৰ্গী বিলাক একদম 3 দিনত বা 4 দিনতে আপোনাৰ ঠিক হৈ যাব মোৰ মুৰ্গী বিলাক অলমোস্ট ৰিকভাৰ হৈ গৈছে 80% ৰিকভাৰ হৈছে কিছুমান মানে বেমাৰ এতিয়াও আছে আজি যেতিয়া মই দৰবটো চলাই দিম তেতিয়া হলে গোটেইখিনি ৰিকভাৰ কৰি যাব আৰু লগত লিভাৰ টনিকটো চলাই আছো আজি সো বন্ধুসকল এয়া টেবলেটটো চাইছে মই এতে 3 লিটাৰ পানী এটো দি দিলো অলপ টাইম লাগিব এটো ডিজলভ হ'বলে তাৰছত মই হেতক দি দিম আৰু মন কৰিব যে গোটেইখিনি মুৰ্গী হে পানীটো খাওক যাতে গোটেইখিনি মুৰ্গী ৰিকভাৰ হৈ যাব আৰু দেখিও পাইছে মোৰ এতিয়ালৈকে বাৰু এটাও মৰ্টেলিটি হোৱা নাই কেলে কি মই টাইমত মানে বেমাৰটো ধৰি ললো সেইকাৰণে মোৰ মৰ্টেলিটি নাই হোৱা বাৰু আজি কাৰণে ইমানে লগ পাম আপোনালোকক নেক্সট ভিডিওত আৰু যদি আপোনালোকক কিবা কোৱেশ্চন থাকে বা নেক্সট ভিডিও কোনটো ওপৰত বনাও আপোনালোক কমেন্ট কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিলে ভাল লাগে আপোনালোকৰ সাপোৰ্ট দেখা পাও আমি সাবস্ক্ৰাইব কৰি যাব আজি কাৰণে ইমানে